গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানৰ নাম লোৱাৰ পিছতো নিগেটিভ চিন্তা কিয় আহে। তো বন্ধুসকল, এই প্ৰশ্ন আমাৰ বহুতৰে, যে আমি ভগৱানৰ নাম লৈ আছোঁ, ভগৱানক চিন্তা কৰি আছোঁ, তাৰ পিছতো আমাৰ মনলৈ নিগেটিভ চিন্তা কিয় আহে। আমি যেতিয়া নামঘৰত ভগৱানক প্ৰাৰ্থনা কৰিবৰ কাৰণে বহোঁ বা মন্দিৰত ভগৱানক প্ৰাৰ্থনা কৰিবলৈ কাৰণে বহোঁ, তেতিয়াই বাৰে বাৰে নিগেটিভ চিন্তা আহে। কিয় আহে? তো বন্ধুসকল, ইয়াৰ কাৰণ তিনিটা। এই কাৰণকেইটা জনাৰ আগতে আমি এটা কথা জানিব লাগিব যে এই সংসাৰত দুটা শক্তি আছে, দুটা পাৱাৰ আছে, হয়নে? যদি দিন হয়, ৰাতি হ'ব। যদি সত্য আছে, অসত্যও থাকিব, হয়নে? যদি পজিটিভ আছে, নিগেটিভো থাকিব। যদি বন্ধু আছে, শত্ৰুও থাকিব। সেইদৰে বন্ধুসকল, যদি ভগৱান আছে, ঐশ্বৰিক শক্তি আছে, তেতিয়াহ'লে চৈতানিক শক্তিও আছে, হয়নে? তো বন্ধুসকল, যেতিয়াই আমি ভগৱানক প্ৰাৰ্থনা কৰিব লওঁ, ভগৱানক চিন্তা কৰিবলৈ লওঁ, সেই সময়তে সেই নিগেটিভ শক্তিয়ে, সেই চৈতানিক শক্তিয়ে আমাক বাধা আৰোপ কৰে, যাতে আমি ভগৱানৰ ওচৰত যাব নোৱাৰোঁ, ভগৱানৰ কাষ চাপিব নোৱাৰোঁ, ভগৱানৰ চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে সেই চৈতানিক শক্তিয়ে, সেই নিগেটিভ পাৱাৰে আমাক বাধা আৰোপ কৰে। আন্ধেৰা কায়েম रहेगा চিৰিয়েলখন চাইছে চাগে, হয়নে? শক্তিমান, সেই চিৰিয়েলখনৰ নাম শক্তিমান। তো সেই শক্তিমানৰ চিৰিয়েলখনত যোনটো চৈতান, যোনটো মানে নিগেটিভ শক্তি, সেই নিগেটিভ শক্তিয়ে কয় যে আন্ধেৰা কায়েম रहेगा, মানে চৈতানিক শক্তিয়ে বা নিগেটিভ পাৱাৰটোৱে কেতিয়াও নিবিচাৰে যে এই সংসাৰখন পোহৰ হওক, মানুহৰ মনলৈ সততা আহক, মানুহৰ মনৰ পৰা বেয়া ভাৱ আঁতৰি যাওক, হয়নে? মানুহৰ মনৰ পৰা হিংসা ভাৱ আঁতৰি যাওক। সেই বস্তুটো নিগেটিভ শক্তিয়ে, চৈতানিক পাৱাৰে নিবিচাৰে। আৰু সেইকাৰণে যেতিয়াই আমি ভগৱানৰ নাম ল'বলৈ লওঁ, যেতিয়াই ভগৱানক চিন্তা কৰিবলৈ লওঁ, আমাক বাধা আৰোপ কৰে, যাতে আমি ভগৱানৰ চিন্তা কৰিব নোৱাৰোঁ, হয়নে? তো আমি যেতিয়া ভগৱানৰ নাম ল'ম, ভগৱানৰ চিন্তা কৰিম, তেতিয়াই কি হ'ব? আমাৰ মনৰ পৰা বেয়া ভাৱ আঁতৰি যাব, হয়নে? হিংসা ভাৱ আঁতৰি যাব। আমাৰ সদায় ভাল ভাৱ আহিব, মানুহৰ প্ৰতি ভাল ভাৱ আহিব, সকলোকে ভাল চকুৰে চোৱা আৰম্ভ কৰিম, হয়নে? সেই বস্তুটো চৈতানিক শক্তিয়ে নিবিচাৰে। আৰু সেইকাৰণে আমি যেতিয়াই ভগৱানৰ নাম ল'বলৈ লওঁ বা ভগৱানক প্ৰাৰ্থনা কৰিবৰ কাৰণে বহোঁ বা ভগৱানক চিন্তা কৰোঁ, সেই সময়তে সেই চৈতানিক শক্তিয়ে, সেই নিগেটিভ পাৱাৰে আমাক বাধা আৰোপ কৰে। তো সেই কাৰণেই বন্ধুসকল, আমি যেতিয়াই ভগৱানৰ নাম ল'বলৈ লওঁ, তেতিয়াই আমাৰ নিগেটিভ চিন্তা আহে। কিন্তু এই বস্তুটো আমি যদি ৰখি দিওঁ, তাতেই ৰখি দিওঁ যে আৰু মই ভগৱানক চিন্তা নকৰোঁ, তেনেকুৱা হয় বন্ধুসকল, ঠিক আছে? আমি যেতিয়া ভগৱানৰ নাম লৈ থাকোঁ, তথাপিও আমাৰ সমস্যা আহে, তথাপিও আমাৰ নিগেটিভ চিন্তা আহে। তাৰপিছত ভাবোঁ যে এই পৃথিৱীত ভগৱান নাই নেকি, আৰু তাৰপিছত কি কৰোঁ? আমি ভগৱানৰ নাম লোৱা, ভগৱানৰ চিন্তা কৰা বাদ দিওঁ। কিন্তু আমি যদি সেই প্ৰচেষ্টা সদায় ৰাখি থওঁ, হয়নে? আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ, যিমান নিগেটিভ চিন্তা আহিছে তাৰ পিছতো যদি ভগৱানৰ নাম লৈ থাকোঁ, ভগৱানক চিন্তা কৰি থাকোঁ, নহয়, লাহে 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 সেই নিগেটিভ পাৱাৰ নোহোৱা হৈ যাব, আমাৰ নিগেটিভ চিন্তা নোহোৱা হৈ যাব, হয়নে? চৈতানিক পাৱাৰে হাৰ মানি দিব। কাৰণ ঈশ্বৰৰ ওচৰত, ভগৱানৰ ওচৰত নিগেটিভ পাৱাৰৰ, চৈতানিক পাৱাৰৰ কোনো ক্ষমতাই নাথাকে, হয়নে? আমি ভগৱানৰ নাম লৈ থাকিব লাগিব যেতিয়ালৈকে আমাৰ মনৰ পৰা নিগেটিভ নাটৰে, হয়নে? বন্ধুসকল, বেয়া কৰ্ম কৰিবৰ কাৰণে সময় নালাগে, হয়নে? আমি ধৰক মদ খাবলৈ লৈছোঁ বা চিগাৰেট খাবলৈ লৈছোঁ, সেইকাৰণে আমাক সময় নালাগে। কোনোবাই লগ ধৰিলে পটকৈ গুচি গ'লোঁ, খাই দিলোঁ, সেইটো অভ্যাসত পৰিণত হৈ গ'ল। কিন্তু মদটোক এৰিবৰ কাৰণে, চিগাৰেটটোক এৰিবৰ কাৰণে আমাক সময় লাগিব, আৰু তাৰ বাবে আমি নিজক ধৈৰ্য ধৰিব লাগিব। সেইদৰে বন্ধুসকল, আমি যেতিয়া ভগৱানক বিচাৰিম নহয়, ভগৱানক বিচাৰোঁতে অকণমান সময় লাগিব। কিন্তু আমি যদি বেয়া বিচাৰোঁ, নিগেটিভক বিচাৰোঁ নহয়, তেতিয়া সময় নালাগে। আমাৰ বেয়া কৰ্ম কৰিবৰ কাৰণে সময় নালাগে, কিন্তু ভাল কৰ্ম এটা কৰিবৰ কাৰণে আমাক সময় লাগে, হয়নে? সেইটো এক নম্বৰ কাৰণ। দ্বিতীয় কাৰণ হৈছে বন্ধুসকল, আমি যি অপকৰ্ম কৰি থৈছোঁ, আগতে যিখিনি বেয়া কৰ্ম কৰি থৈছোঁ, যি পাপ কৰ্ম কৰি থৈছোঁ, সেই পাপ কৰ্মৰ ফলটো ভুগিবই লাগিব। তো যেতিয়া আমি
সেই পাপ কৰ্মৰ ফল ভুগি থাকোঁ আৰু তাৰ পিছত আমি যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰোঁ, ভগৱানক চিন্তা কৰোঁ, আমি ভগৱানৰ কাষত আহিবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়া ভগৱানে ঐশ্বৰিক শক্তিয়ে বা ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে এটা চেষ্টা কৰে যাতে অতি সোনকালে আমাৰ পাপখিনি খণ্ডন হয়, আমি যিখিনি বেয়া কৰ্ম কৰি থৈছিলোঁ সেই বেয়া কৰ্মখিনি খণ্ডন হয়। আৰু সেইকাৰণে যেতিয়াই আমি ভগৱানৰ ওচৰত চিন্তা কৰিম, ভগৱানৰ ওচৰত আহিবলৈ চেষ্টা কৰিম নহয়, তেতিয়াই আমাৰ সমস্যাখিনি বাঢ়ি যায়, আমাৰ নিগেটিভ চিন্তা বাঢ়ি যায়, আমাৰ যিকোনো বিপদ অহা আৰম্ভ কৰে, হয়নে? কিয় আহে? যাতে সেইখিনি সোনকালে শেষ হয়। ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে সেইখিনি চেষ্টা কৰে যাতে সেইখিনি সোনকালে শেষ হৈ যায় আৰু আমি ভাল পথত আহিব পাৰোঁ, ভগৱানৰ ওচৰত আহিব পাৰোঁ, আমাৰ মনবিলাক ভাল হৈ যায়, আমাৰ ভাৱনাবিলাক ভাল হৈ যায়, আমাৰ কৰ্মবিলাক ভাল হৈ যায়। সেই কথা ইউনিভাৰ্ছে চিন্তা কৰি পালে সোনকালে শেষ হ'বৰ কাৰণে সেই প্ৰচেষ্টা কৰে। ঠিক আছে, যেনেকৈ আমি কিবা এটা যদি কাম কৰি আছোঁ সোনকালে শেষ কৰিবৰ কাৰণে আমি আৰু 2জনমান মানুহ লগাই দিলোঁ বা আৰু কিবা কৰিলোঁ, হয়নে, যাতে সোনকালে শেষ হয়। সেইটো আমি যেনেকৈ চেষ্টা কৰোঁ তেনেকৈ ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডেও চিন্তা কৰে যাতে সোনকালে আমাৰ পাপখিনি খণ্ডন হয়, আমাৰ বেয়া কৰ্মখিনি খণ্ডন হয়। আৰু সেইকাৰণেও আমাৰ মনলৈ, আমাৰ জীৱনলৈ সেই সমস্যাখিনি আহে, বেয়া চিন্তা আহে, নিগেটিভ চিন্তা আহে, সেইটো কাৰণ। ঠিক আছে, আৰু তৃতীয় কাৰণ হৈছে বন্ধুসকল, আমি যে মাছ মাংস খাওঁ, সেই মাছ মাংসৰ পৰাও আমাৰ নিগেটিভ চিন্তা আহে। আমি এটা জীৱক হত্যা কৰোঁ, আমাকে যেতিয়া কোনোবাই আমাক স্বীকৃতি দিয়ে, দুখ পাই যাওঁ ন, তেতিয়া এটা নিগেটিভ পাৱাৰ আহে, দুখ পাওঁ, হয়নে, আমাৰ মনৰ পৰা নিগেটিভ ভাৱ উৎপন্ন হয়। ঠিক আছে, তো আমাক যদি কোনোবাই মাৰিবলৈ চেষ্টা কৰে তেতিয়া আমাৰ মনত কেনেকুৱা ভয় ভাৱ আহিব, আমি বাচিবৰ কাৰণে চেষ্টা কৰিম, হয়নে, বিভিন্ন ধৰণৰ আমি প্ৰচেষ্টা কৰিম, হয়নে। সেইদৰে এটা জীৱক যেতিয়া হত্যা কৰা হয় নহয়, এটা জীৱক যেতিয়া মাৰে, সেই মাৰিব সময়ত তাহাঁতৰো ফিলিংছ এটা আহে, হয়নে, তেওঁলোকৰো সেই জীৱ জন্তুৰো এটা ফিলিংছ আছে, হয়নে, এটা অনুভৱ আছে, ভাৱনা আছে। সেই অনুভৱেৰে সেই জীৱটোৱে সাও দিয়ে, হয়নে, সাও দিয়াৰ লগে লগে সেই জীৱটো, সেই মঙহখিনি নিগেটিভ হৈ পৰে। আৰু যেতিয়া সেই নিগেটিভ মঙহখিনি আমি খাওঁ, সেই মাছটো খাওঁ, তেতিয়া সেই নিগেটিভটো আমাৰ ভিতৰলৈ সোমাই আহে। ঠিক আছে, যেনেকৈ চায়েন্সৰ মতে কি হয়, যেতিয়া আমি মাছ মাংস বেছিকৈ খাওঁ নহয়, তেতিয়া আমাৰ উত্তেজনা শক্তি বৃদ্ধি পায়, আমাৰ গৰম শক্তিটো বৃদ্ধি পায়। আমাৰ যেতিয়া গৰম আহে, যেতিয়া উত্তেজনা বেছি হয় নহয়, তেতিয়া আমাৰ মগজুৱে কাম নকৰা হৈ যায়, আমাৰ চিন্তা শক্তিয়ে কাম নকৰা হৈ যায়। সেইকাৰণে মাছ মাংস খোৱাৰ ফলতো আমাৰ নিগেটিভ চিন্তাধাৰা বৃদ্ধি পায়। ঠিক আছে, তো বন্ধুসকল, এই 3টা কাৰণতে আমি ভগৱানৰ পৰা আঁতৰিবলগীয়া হয়, আমাৰ নিগেটিভ চিন্তা বেছি হৈ যায়, হয়নে। তো বন্ধুসকল, যদি প্ৰকৃততে আমি ভগৱানক বিচাৰিছোঁ, ভগৱানক পাব বিচাৰিছোঁ, আমি ভগৱানৰ মতে কৰ্ম কৰিব লাগিব। আমি ভাল পথত যেতিয়া যাম নহয়, ভাল কৰ্ম কৰা আৰম্ভ কৰিম, সেই কৰ্মত অকণমান জটিলতা আছে, অকণমান দেৰি লাগে, কিন্তু সুফল পোৱা যায়, হয়নে। সেইকাৰণে আমি যেতিয়া প্ৰাৰ্থনা কৰিম, আমাৰ মনলৈ যদি নিগেটিভ চিন্তা আহিছে, তেতিয়াহ'লে বাৰে বাৰে আমি অকল ভগৱানকে চিন্তা কৰি থাকিম, অকণমান কষ্ট কৰিব লাগিব। ঠিক আছে, আৰু যেতিয়া আমি সেই অকণমান ধৈৰ্য ধৰিম, কষ্ট কৰিম, লাহে লাহে সেই নিগেটিভ চিন্তাবিলাক আঁতৰোৱা আৰম্ভ হ'ব। কিন্তু আমি মানুহে কি কৰোঁ, আমি আজিয়ে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, আজিয়ে আমি ভগৱানক বিচাৰিছোঁ, কালিয়ে আমি সুফল পাব লাগে, সেই তেনেকুৱা চিন্তা কৰোঁ, হয়নে। আৰু তাৰপিছত কি কৰোঁ, যদি ভগৱানক বিচাৰি আমি পোৱা নাই, তেতিয়া আমি অসৎ কৰ্ম কৰাত আৰম্ভ হৈ যাওঁ, ক'তবা যাদু মন্ত্ৰ কৰা, ক'তবা মানে বেজক বিচাৰি যোৱা, সেই তেনেকুৱা কাম আমি কৰিবলৈ আৰম্ভ কৰোঁ, আৰু তেতিয়া আমাৰ সমস্যাবিলাক বাঢ়ি যায়। তো বন্ধুসকল, আমি যদি ভগৱানক প্ৰাৰ্থনা কৰোঁতে আমাৰ নিগেটিভ চিন্তা আহিছে, তেতিয়া জানি লওক যে আমাৰ ভালৰ কাৰণে আহিছে। আমি সেইটো কাৰণে ধৈৰ্য ধৰিব লাগিব, আৰু ধৈৰ্যৰে আমি ভগৱানক চিন্তা কৰি থাকিলে এদিন নিগেটিভ চিন্তা আঁতৰি যাব। আৰু মাছ মাংস পৰাপক্ষত কমাই দিয়াটো ভাল। ঠিক আছে, মাছ মাংসই আমাক
উপকৃত নকৰে, আমাক অপকাৰহে কৰে। ঠিক আছে, তো সেইটো কাৰণে যদি প্ৰকৃততে ভগৱানক আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ, যদি সঁচাকৈ আমাক ভগৱানক লাগে, তেতিয়াহ'লে ভগৱানে যিখিনি বস্তু ভাল পায় সেইখিনি আমি গ্ৰহণ কৰিব লাগিব, আৰু ভগৱানে যিখিনি বস্তু বেয়া পায় সেইখিনি বস্তুক আমি ত্যাগ কৰিব লাগিব, হয়নে? তো নিগেটিভ চিন্তা আমাৰ মনলৈ সেইকাৰণে আহে যে এই সংসাৰত দুটা পাৱাৰ আছে, এটা নিগেটিভ পাৱাৰ আছে, এটা পজিটিভ পাৱাৰ আছে, হয়নে? তো যদি ভগৱান আছে, শৈতানো আছে, গতিকে শৈতানে কেতিয়াও নিবিচাৰে যে আমাক ভগৱানৰ ওচৰত যাওঁ। ঠিক আছে, আৰু পাপ কৰ্ম যিখিনি কৰি থৈছিলোঁ সেই কৰ্মৰ ফলতো আমি নিগেটিভ মনলৈ আহে, কাৰণ আমাৰ বেছিকৈ নিগেটিভ অহা আৰম্ভ কৰে যেতিয়া আমি ভগৱানক চিন্তা কৰিম। কাৰণ কেলে সেই আমাৰ পাপ কৰ্মখিনি আৰু আমাৰ বেয়া কৰ্মখিনি যাতে খণ্ডন হয়। ঠিক আছে, তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে ভাল হয়, হয়নে? তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ছাবস্ক্ৰাইব কৰিছে, তাৰ বাবেও ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস ভগৱানৰ ওপৰত যেনেকুৱা বিশ্বাস, ঈশ্বৰৰ ওপৰত যেনেকুৱা বিশ্বাস, তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস। মোৰ ভিডিঅ' এদিন চাব, ভাল পাব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।